কনফাৰেন্সৰ আগতে মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ, ইন্ট্ৰডাকশ্যন দিব বিচাৰিছোঁ। আৰু আপোনালোকে আগতে বোধহয় এবাৰ লগ পাইছে এখেতক। এখেত আমাৰ মেডাম মহিমা সিং। তেখেত সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভোকেট হয় আৰু আমাৰ AICCৰ ছিনিয়ৰ স্পক পাৰ্চনো হয়। আৰু এতিয়া তেখেতে কমিউনিকেশ্যন এণ্ড মিডিয়া কোঅৰ্ডিনেটৰ আমাৰ আসামৰ ইনচাৰ্জ হয়। আৰু এখেতক ইয়ালৈ AICCয়ে পঠিয়াইছে 14 জানুৱাৰীৰ পৰা আমাৰ ভাৰত জোৰো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ হ'ব। আমাৰ কংগ্ৰেছৰ নেতা সাংসদ প্ৰাক্তন AICCৰ প্ৰেছিডেণ্ট ৰাহুল গান্ধীৰ নেতৃত্বত। আৰু অসমত তেখেতে 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে অসমৰ ভিতৰত তেখেতে গোটেই ভাৰত জোৰো ন্যায় যাত্ৰাটো তেখেতে ইয়াত কৰিব, কণ্ডাক্ট কৰিব। আৰু নিশ্চয় আপোনালোকে গম পাইছে, কাৰণ আমাৰ APCC প্ৰেছিডেণ্টে ইতিমধ্যে দিল্লীত এই বিষয়ে প্ৰেছত কৈছে আলোচনা হোৱাৰ পিছত। আৰু দুই এখন পেপাৰত ইতিমধ্যে এইটো ওলাইছেও নিউজ, যে 833 কিলোমিটাৰ কভাৰ কৰিব এই 8 দিনত, 18 তাৰিখৰ পৰা 25 তাৰিখলৈ আমাৰ অসমত আমগুৰিৰ পৰা ষ্টাৰ্ট হৈ একদম। আৰু আমাৰ জিলা অসমৰ মানে 17 ডিষ্ট্ৰিক্ট আমি কভাৰ কৰিম। বিশেষকৈ শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, নগাঁও, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মৰিগাঁও, নলবাৰী, বৰপেটা, বাক্সা, কোকৰাঝাৰ, ধুবুৰী আৰু বঙাইগাঁও। টোটেল 17 ডিষ্ট্ৰিক্ট আমি কভাৰ কৰিম এই 8 দিনত। আৰু আমাৰ তাৰ উপৰিও এই গোটেই ভাৰত জোৰো ন্যায় যাত্ৰা যাতে আমি সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, আমাৰ সাংসদ আৰু প্ৰাক্তন মন্ত্ৰী আমাৰ KC বেণুগোপাল, আৰু আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী আসামৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং, তেওঁলোকে 9 তাৰিখে অসমলৈ আহি আছে। আৰু 9 তাৰিখে আমাৰ এয়াৰপৰ্টৰ ওচৰত তেওঁলোকে এখন আমাৰ মিটিং এড্ৰেছ কৰিব। আমাৰ DCC প্ৰেছিডেণ্ট চবকে মাতা হৈছে 9 তাৰিখে। আৰু আমাৰ APCCৰ যিমান অফিচ বিয়েৰাৰ আছে গোটেইবিলাকক লৈ এখন মিটিং হ'ব এয়াৰপৰ্টৰ জ্যোতিকুচি বুলি এটা জেগাত, নেশ্যনেল হাইৱে 37ৰ ওচৰত। এইটো 9 তাৰিখে আবেলি মিটিং হ'ব। তাতে তেওঁলোকে আমাক এড্ৰেছ কৰিব। আৰু এই যাত্ৰাটো আমি যাতে সুচাৰুৰূপে চলাব পাৰোঁ, তাৰ কাৰণে আমি 25টা ছাব কমিটি আমি মানে গঠন কৰা হ'ব এই 9 তাৰিখৰ মিটিঙতে। 25খন ছাব কমিটি, যিটো ছাব কমিটিত এটা কণ্ট্ৰল ৰুম, এটা ছাব কমিটি কণ্ট্ৰল ৰুম হ'ব, প্লেনিং কমিটি হ'ব, ৰুট কমিটি হ'ব, মবিলাইজেশ্যন কমিটি হ'ব, পাব্লিক মিটিং কমিটি হ'ব, সববিলাক কমিটি, ৰুট শ্ব' কমিটি, একমোডেশ্যন কমিটি, ফুড কমিটি, ট্ৰেন্সপৰ্টেশ্যন কমিটি, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কেম্পিং কমিটি, ট্ৰেফিক মেনেজমেণ্ট কমিটি, পাব্লিচিটি কমিটি, মিডিয়া কমিটি, ছ'চিয়েল মিডিয়া কমিটি, ডেইলি প্ৰগ্ৰেম এণ্ড ইণ্টাৰেকশ্যন কমিটি, চিভিল ছ'চাইটি কোঅৰ্ডিনেশ্যন কমিটি, কালচাৰেল কমিটি, লিগেল কমিটি, আপোনাৰ পাৰ্মিশ্যন কমিটি, ছিকিউৰিটি কমিটি, ডিচিপ্লিন কমিটি, হেল্থ কেয়াৰ কমিটি, পাৰ্টিচিপেশ্যন কমিটি, ন্যায় যাত্ৰী কোঅৰ্ডিনেশ্যন কমিটি আৰু পাছ কমিটি। এনেকৈ টোটেল 25খন ছাব কমিটি থাকিব এই গোটেইখিনি প্ৰগ্ৰেম কৰিবৰ কাৰণে। আৰু আমাৰ এই যিটো ভাৰত জোৰো ন্যায় যাত্ৰাত ৰাহুল গান্ধীয়ে গোটেই যে অসমত 8 দিন ধৰি যেতিয়া এই অভিযান চলাব ন্যায় যাত্ৰা, তেতিয়া বিভিন্ন অৰ্গেনাইজেশ্যনক মানে তেখেতে আখ্যাত কৰিব, বা বিভিন্ন অৰ্গেনাইজেশ্যনে আমাৰ অসমৰ বিভিন্ন সংগঠন বা জাতি জনগোষ্ঠীৰ যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ লগ ধৰিবলৈ সুবিধা দিয়া হ'ব। আৰু তেওঁলোকে যাতে নিজৰ মানে দাবী বা তেওঁলোকৰ সমস্যাবিলাক যাতে ৰাহুল গান্ধীক যাতে ক'ব পাৰে, সেইটোৰো মানে ব্যৱস্থা কৰি দিয়া হ'ব, য'তে যেনেকৈ সুবিধা হয়। আৰু বিশেষকৈ আমি এতিয়া তাত যেনেকৈ ড্ৰাইভাৰবিলাকে এক্সিডেণ্ট হ'লে 10 বছৰ জেল হ'ব লাগিব, বা তেওঁলোকে
যাক খুন্দিয়াইছে তাক লগে লগে হস্পিটেল লৈ যাব লাগিব, এনেকুৱা কঠোৰ কিছুমান দ্বাৰা লগাইছে যিটো চালকবিলাকৰ কাৰণে, ড্ৰাইভাৰবিলাকৰ কাৰণে পালন কৰাটো মানে সম্ভৱ নহয়। আৰু জৰিমনাও বহুত দিছে, যিটো চালকসকলে ইমানখিনি জৰিমনা দিব নোৱাৰে। এইকাৰণে গোটেই ভাৰতবৰ্ষতে বাছ চালকসকলে ধৰ্ণা দিছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলতো দিছে, অসমতো দি আছে। তেওঁলোকৰ এই বিষয়টো আমি আমাৰ ৰাহুল গান্ধীক আমি অৱগত কৰিম। আৰু আপোনালোক সকলোৱে জানে দেৰগাঁৱৰ বালিজানৰ সমীপত যিটো নেশ্যনেল হাইৱেত যিটো এক্সিডেণ্ট হ'ল, য'ত 12জন মানুহ ঢুকাইছে, আপোনালোকে জানে 1 তাৰিখে মুখ্যমন্ত্ৰীয়ে প্ৰেছ কনফাৰেন্স পাতি তেওঁ ক্লেইম কৰিছিলে যে 2023 চনত অসমত পথ দুৰ্ঘটনা কিবা 30% নে 40% পথ দুৰ্ঘটনা কমিছে। এইবুলি তেখেতে 1 তাৰিখে কৈছিলে, আৰু 3 তাৰিখে এক্সিডেণ্ট হ'ল, য'ত 12জন ঢুকাইছে, গোলাঘাটৰ যিবিলাক মানুহ আছিল, যাত্ৰী আছিলে। আৰু এইটোৰ কাৰণে, এই এক্সিডেণ্টটোৰ কাৰণে দায়ী হয় নেশ্যনেল হাইৱে অথৰিটি, য'ত আমাৰ নীতিন গাডকাৰী মন্ত্ৰী আছে। তেওঁ 4 বছৰৰ ভিতৰত এই ৰাস্তা শেষ হ'ব বুলি কৈছিলে, কিন্তু নুমলীগড়ৰ পৰা যোৰহাটৰ পৰা শিৱসাগৰৰ পৰা ডিব্ৰুগড় আপোনালোকে জানে যিটো অৱস্থাত আছে, তাত কোনো গাড়ী চলাচল হ'ব নোৱাৰে, যাৰ কাৰণে এক্সিডেণ্ট। এটা কণ্ট্ৰেক্টৰ গণপতি কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, এই গণপতি কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক চৰকাৰে এৰেষ্ট কৰিব লাগিছিলে, কিন্তু আজি তাৰিখলৈকে গভৰ্ণমেণ্টে মাত্ৰ নেশ্যনেল হাইৱে অথৰিটিকো মানে জবাবদিহি কৰা নাই, গণপতি কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক একো কৰা নাই, মাত্ৰ এটা SOP ইছ্যু কৰিছে যে গাড়ী কমকৈ চলাব লাগে, ৰাতিপুৱা সোনকালে ওলাব নালাগে, পিকনিকলৈ যাওঁতে বা ক'ৰবালৈ যাওঁতে। চৰকাৰে কোনো একশ্যন লোৱা নাই। বাকী এইকাৰণে আমি দাবী কৰিছোঁ যে চৰকাৰে নেশ্যনেল হাইৱে অথৰিটিক, তাৰ অফিচাৰ যিটো ইনচাৰ্জ আছে, তাক এৰেষ্ট কৰিব লাগে, গণপতি কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক ব্লেকলিষ্টেড কৰি দিব লাগে, তাক কামৰ পৰা আঁতৰাই দিব লাগে। আৰু অসম চৰকাৰো তাৰ কাৰণে দায়ী। অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীও মাজতে কৈছিলে যে মদ খাই গাড়ী চলাব নোৱাৰিব, স্পীডত গাড়ী চলাব নোৱাৰিব, আৰু জেগাই জেগাই গৈ তেওঁ নিজেই গৈ পেলাই গাড়ী চেক কৰিছে, ড্ৰাইভাৰ গোটেই বিভিন্ন ব্যৱস্থা লোৱা তেওঁ এনেকুৱা দেখুৱাইছিলে যেন চব বন্ধ কৰা হ'ব। আৰু বিশেষকৈ মুখ্যমন্ত্ৰীয়ে এইটো কৈছিলে 1 তাৰিখে যে পথ দুৰ্ঘটনা 30% মানে 2023ত কমিছে, তাৰ 3 দিনৰ পিছত ঘটনা ঘটি গ'ল। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফা আলোচনাপন্থীৰ মাজত যি ত্ৰিপাক্ষিক চুক্তি হ'ল, এই চুক্তিত আমি অসমৰ সকলো মানুহে এইটো আশা কৰিছিলোঁ অন্ততঃ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ইয়াত অন্তৰ্ভুক্ত হ'ব লাগিছিল, অন্যবিলাক নোৱাৰিলোঁ। আৰু তেনেকুৱা এটা ইংগিত আমাক দিছিলে, চৰকাৰে দিছিলে। কিন্তু যিটো ত্ৰিপাক্ষিক চুক্তি হ'ল আলফা আলোচনাপন্থীৰ লগত, তাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো একো উল্লেখ নাই, যিটো অতি দুৰ্ভাগ্যজনক। আৰু শুদ্ধ নাগৰিকপঞ্জীৰ বিষয়েও চুক্তিখনত বিশেষ উল্লেখ নাই। এতিয়া এইকাৰণে আকৌ কেন্দ্ৰীয় চৰকাৰে অসমত যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, তাৰ ৰুলছ এতিয়া তেওঁলোকে বোলে পাব্লিছ কৰিব, তাৰপিছত এইটো ইলেকশ্যনৰ আগতে ইমপ্লিমেণ্ট কৰিম বুলি কৈছে। আমি এইটোৰো অপ'জ কৰিছোঁ। আমি আগৰ পৰাই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমি অপ'জ কৰি আছোঁ এইটো আমি অসমত, আৰু এইটো ইমপ্লিমেণ্ট হোৱাটো আমি বিৰোধিতা কৰিছোঁ আমি। তাৰপিছত আমাৰ যিসকল ৰিটায়াৰ্ড যিবিলাক কৰ্মচাৰী আছে, তেওঁলোকে আগৰ পৰাই ডিমাণ্ড দি আছে যে নিউ পেঞ্চন স্কিম NPSটো অসমত ইমপ্লিমেণ্টেশ্যনটো মানে বন্ধ কৰিব লাগে, আৰু আগৰ OPSটো পুৰণি অল্ড পেঞ্চন স্কিমটো আকৌ আৰম্ভ কৰিব লাগে। আৰু অন্যান্য ৰাজ্যত য'ত কংগ্ৰেছ চৰকাৰ আছে, যে আপোনালোকে জানে হিমাচল প্ৰদেশত বা আগতে ৰাজস্থানত, ছত্তীশগড়ত য'ত কংগ্ৰেছ চৰকাৰ আছে, তাত আগৰে NPSটো বন্ধ কৰি OPSটো আৰম্ভ কৰিছিলে, কিন্তু অসমত এইটো কৰা নাই। কিন্তু মাজতে মুখ্যমন্ত্ৰীয়ে, বোধহয় মই পাহৰিছোঁ, ছেপ্টেম্বৰ 1 তাৰিখ মানে মুখ্যমন্ত্ৰীয়ে এই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অন্থাক নিমন্ত্ৰণ কৰি পেলাই তেওঁলোকৰ লগত আলোচনা কৰিছিলে, কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইনিচিয়েটিভ ল'ম বুলি কৈছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম বুলি, কিন্তু আজিলৈকে এইটো কৰা নাই। এইকাৰণে এই গোটেই বিষয়বিলাকো আমি ৰাহুল গান্ধীক আমি অৱগত কৰিম, যাতে ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত তেখেতে সেই কথাবিলাক যাতে তেখেতক আমি এই বিষয়ে তেখেতক আমি অৱগত কৰিম। আৰু এই অৰ্গেনাইজেশ্যনবিলাকে যদি ইচ্ছা কৰে, যদি লগ পাব খোজে, তেওঁলোকক আমি
লগ দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি হাতত লওঁ বাকী কথাখিনি আমাৰ মেডাম Good morning, all of you. In fact, it's a pleasure to be back to the beautiful state of Assam. And it is also notable that the injustice is an all-time high in these dire times, when the government of the day is only busy managing the headlines centrally and at the state level. In fact, I was going through a video recently, a video of the Chief Minister of Assam, where he's telling your DM to not, stop the traffic because it is no Raja Maharaja coming to the streets. And later we saw the clarification from the very DM, the bureaucrat, who said that, whose dilemma was seen, because he said that first the CM's office calls me and tells me that you go and stop the traffic because the CM is coming there. And then he goes and creates a ruckus because the DM is stopping the traffic, and the CM tries to project that I'm a people's man and that it is a people's government and that, So a sheer attempt to manage headlines, and this is not an isolated attempt. We see such attempts day in, day out, at the central level, at the state levels. Wherever the BJP is, there is headline management. And the people's issues have been sidelined. Manipur has been burning for more than 9 months now. And our beloved leader, Shri Rahul Gandhi ji, is amongst those very few national leaders who went and spent times with the people of Manipur in the camps there, which is why the Nyaya Yatra, but the Bharat Jodo Nyaya Yatra is going to commence from the state of Manipur on the 14th of January. And we'll have a live telecast of that yatra in this very premises. The inauguration that happens at Manipur on the 14th will be live telecasted, and we would have all of you here to discuss about the state of affairs in Manipur and how the yatra commences from there. And the motto of this yatra is Ab Hoga Nyay. It is well known that the Congress party has stood for the cause of justice, stood for the people's issues ever since. जब से स्वतंत्रता संग्राम हुआ तब से लेके आज तक ये सर्वविदित है, सब जानते हैं कि कांग्रेस पार्टी ने न्याय की बात को उठाया है, चाहे वो अंग्रेज़ों से लड़के हमारे देश के लोगों के लिए न्याय पाना हो, या आज की सरकार से लड़के जो हेडलाइन मैनेजमेंट में बिजी है उनसे लड़के आज न्याय को स्थापित करना हो इस देश के अंदर। कांग्रेस पार्टी तत्पर है और कांग्रेस पार्टी इस भारत जोड़ो न्याय यात्रा के माध्यम से लोगों के मुद्दों को उठाकर, जन साधारण की बात को उठाकर, मन की बात को दरकिनार करके न्याय को विस्थापित करने के लिए तत्पर है, तैयार है। चाहे महिलाओं के मुद्दे हों, बेरोजगारी का मुद्दा हो, महंगाई का मुद्दा हो। आप सबने सुना और देखा बनारस में क्या हुआ। बनारस हिंदू यूनिवर्सिटी, बनारस प्रधानमंत्री का अपना क्षेत्र है, वहाँ पर एक छात्रा के साथ एक गैंगरेप हो जाता है। और करने वाले कौन होते हैं? 3 आईटी सेल, भाजपा के आईटी सेल के कार्यकर्ता ही नहीं, कोऑर्डिनेटर्स, ऑफिस बेयरर्स, और उनमें से एक तो एक भाजपा के नेता का दामाद भी है। और उन तीनों लड़कों को आप देखते हैं कि वो नज़र आते हैं कि वो कभी स्मृति ईरानी के साथ, हमारी महिला बाल विकास मंत्री के साथ, कभी अनुराग ठाकुर के साथ, कभी खुद प्रधानमंत्री के साथ। उनकी तस्वीरों पे तस्वीरें हैं और 60 दिन लग गए उन लोगों को गिरफ्तार करने के लिए। इससे ये जाहिर होता है कि हेडलाइन मैनेजमेंट की जो ये सरकार है वो न्याय में बिल्कुल रुचि नहीं लेती है। वो नहीं चाहते कि न्याय मिले हमारे लोगों को। वो नहीं चाहते कि असम की सड़कों में जो ट्रक ड्राइवर्स जो उनकी जो व्यथा है वो आपके माध्यम से आ सके, इसलिए कोई ना कोई ऐसा मुद्दा रच देते हैं जो हेडलाइंस को कैप्चर कर ले। The BJP is only interested in synthesizing headlines so that the real issues of the people will rather be tampered with, will be trampled. So this is why, as Bharat Naraji has rightly informed all of you, this is why the Bharat Jodo Nyaya Yatra has become the need of the day, and the Congress party is not only ready
but it is dutiful to walk the roads of the northeast from east to west of India, as we did earlier from the south to the north of India, to raise people's issues. And I think the relevant information has been provided. Thank you, Bharat ji. I will be here in the capacity of communications coordinator from the AICC till the Lok Sabha elections, as already informed. And we'll keep meeting regularly, frequently, to discuss people's issues so that the newspapers, the tabloids, the magazines, the channels can really project through the voice of the opposition what is meant to be projected. And that is the people's issues of the state, of the country. Because we, the people of India, is the core of this democracy, the constitution, and hence the government that should be formed, it should be a government by the people, for the people, of the people in the truest sense. Thank you. Now for your questions. হ'ব নহয় देखिए, भारत जोड़ो यात्रा जो पहली थी या जो अब है, इन दोनों का जो ध्येय है, जो एम्बिशन है, वो सिर्फ चुनाव नहीं है. हाँ, चुनाव है, लेकिन सिर्फ चुनाव नहीं है. वो है संविधान के मूल्यों को, वो है लोकतांत्रिक मूल्यों को बचाना, उनका संरक्षण करना. आपने पूछा अभी कि बीजेपी कह रहा है कि ये इंडिया ब्लॉक क्या है. आपको याद होगा 2004 से पहले, 2004 में यूपीए बना, 2004 से पहले इंडिया बहुत शाइन कर रहा था और किसी को लग नहीं रहा था कि अटल बिहारी वाजपेयी जी की सरकार जाने वाली है. और ऐसा एक बार नहीं हुआ, ऐसा इस देश में पहले भी बार बार हुआ है कि जब किसी को लगा कि हम इनविंसिबल हैं, हम अजय हैं, तब इस देश के लोगों ने, जो इस देश की सच्ची ताकत है, जो इस लोकतंत्र की रीढ़ की हड्डी है, उन्होंने ऐसे हर एक अहंकारी नेता को, हम कहेंगे कि पटकनी दी है. तब भी यूपीए के माध्यम से बहुत सारी जो लाइक माइंडेड पार्टीज़ हैं वो साथ में आई थी और उन्होंने देश के मुद्दों को, लोगों को उठा करके 10 साल सुचारू रूप से एक सफल सरकार चलाई थी. और लोकतंत्र में ऐसा ही होता है, होना भी चाहिए कि जो सत्ता का फेरबदल है उसी के माध्यम से लोग ये सुनिश्चित करते हैं कि हमारी बात पीछे नहीं होनी चाहिए, क्योंकि ये लोग जो चुन के जा रहे हैं ये हमारे प्रतिनिधि हैं, हम में से हैं, और अपना कर्तव्य यदि भूलने लगे तो हम उन्हें याद दिलाते रहेंगे, हमें याद दिलाना ही है. तो इंडिया ब्लॉक तत्पर है, हमारा निश्चय बहुत दृढ़ है और आप देखेंगे कि आने वाले समय में हमारे सभी फैसले आपके सामने आते रहेंगे और चुनाव हम सब मिल कर के गैर लोकतांत्रिक ताकतों के खिलाफ, असंवैधानिक ताकतों के खिलाफ लड़ेंगे और भारत की जनता जीतेगी, इंडिया जीतेगा. और भारत जोड़ो न्याय यात्रा जो है, आपने जैसा कि पूछा, चुनावों के नतीजे आपने देखे हैं. भारत जोड़ो यात्रा के बाद हिमाचल का नतीजा आया, कर्नाटक का नतीजा आया, तेलंगाना में हमने अपनी ज़मीन वापस हासिल की, कुछ जगह हमने ज़मीन खोई भी, लेकिन हम तत्पर हैं, कर्तव्यशील हैं और लोगों के लिए डेडिकेटेड हैं. বদৰুদ্দিন আজমলৰ কথাত আমি আজিকালি গুৰুত্ব নিদিওঁ. কিয়? আমি তেওঁ এই যে যিটো আমাৰ অপজিশ্যনৰ যিটো এলায়েন্স, যিটো ইণ্ডিয়া, সেইটোত AIDF-ক আমি নোলোৱা কাৰণে তেওঁলোকে মানে মুখত যি আহে তাকে কৈ আছে. অকল তেওঁৱেই নহয়, তেওঁলোকৰ বাকী নেতাবিলাকো কৈ আছে. সেইকাৰণে তেওঁৰ এই কথাটো কোনো ইম্পৰ্টেঞ্চ নাই, গুৰুত্ব নাই.
সেইটো AIDFৰ নেতা বদৰুদ্দিন আজমলে বোধহয় কৈছে যে এইটো এজন ৰাজনৈতিক নেতা হিচাপে তেওঁৰ তেনেকুৱা কথা তেওঁৰ মুখত শুবা নাপায়, কাৰণ সাম্প্ৰদায়িক এইটো তেওঁ সাম্প্ৰদায়িকভাৱে তেওঁ মনোভাৱেৰে কথাখিনি কৈছে। এইটো আমি নিন্দা কৰিছোঁ, কাৰণ কোনো ধৰ্মীয় অনুষ্ঠানক লৈ বা ধৰ্মীয় প্ৰসংগ লৈ কোনো এনেকুৱা কোনো মন্তব্য ৰাখিব নালাগে, বিশেষকৈ ৰাজনৈতিক নেতাসকলে। তেওঁতো আগৰ পৰাই নিজে তেওঁ সাম্প্ৰদায়িক, তেওঁৰ পাৰ্টিটো সাম্প্ৰদায়িক, আৰু সাম্প্ৰদায়িক বক্তব্য ৰখাৰ বাহিৰে তেওঁ কি বক্তব্য ৰাখিব, তেওঁৰ বাৰু কি আশা কৰিব পাৰি। ध्रुवीकरण करके ही तो इस देश के जो जनता के मुद्दे हैं उनको पीछे धकेला है भाजपा ने, और ऐसा करने में वो समझते हैं कि वो माहिर हैं, लेकिन वो ये भूल जाते हैं कि भूखे पेट तो गोपाल के भजन भी नहीं हो सकते हैं। इस देश के अंदर राम मंदिर के जो ताले थे वो राजीव गांधी जी ने खोले थे। ये बात याद रखनी चाहिए कि धर्म की बात करने का अर्थ ये नहीं है कि बहू बेटियों की इज्जत पर आंच आने दी जाए, या गरीबों के मुंह से निवाला छीन लिया जाए, या वरिष्ठ नागरिकों से उनकी रेलवे का कंसेशन छीन लिया जाए। अगर इन सब अधिकारों के ऊपर कोई भी धर्म अपने स्तंभ गाड़ता है तो वो मैं समझती हूँ कि लोकतंत्र के खिलाफ, लोकतांत्रिक मूल्यों के खिलाफ, लोगों के जो हित हैं उनके खिलाफ होता है, और ऐसी सत्ता को जवाब कभी ना कभी समय आने पर मिलता ही है, वो मिलकर रहेगा। किसमें? महादेव ऐप की जो गतिविधियां थी, खैर आज की वैसे प्रेस कॉन्फ्रेंस को आप छत्तीसगढ़ ले जा रहे हैं, लेकिन संक्षिप्त में जवाब दे देती हूं कि उसकी गतिविधियों में भाजपा सरकारें तो 60-60 दिन एक गैंग रेप के जो आरोपियों को गिरफ्तार करने में लगा देती है, लेकिन हमारे राज रहते हुए छत्तीसगढ़ के अंदर महादेव ऐप के ऊपर कार्रवाई न सिर्फ सुचारू रूप से शुरू की गई, उसमें गिरफ्तारियां की गई, उसमें चार्जशीट समय से दायर की गई। तो कांग्रेस एक न्यायप्रिय पार्टी है, न्यायप्रिय सरकार बनाती है जहां भी बनाती है, और न्यायप्रियता के लिए ही काम करती है, और अब होगा न्याय ही हमारा ध्येय है, लक्ष्य है। সেইটো আমি নিন্দা কৰিছোঁ, কাৰণ আমাৰ যিটো চিলাপথাৰ যিটো মিউনিচিপাল যিটো কমিটি, তাৰ ৱাৰ্ড মেম্বাৰবিলাকক গণতান্ত্ৰিকভাৱে, মুক্তভাৱে, স্বাধীনভাৱে কাম কৰিবলৈ দিয়া নাই জোনাই সমষ্টিৰ MLA ভুৱন পেগু ডাঙৰীয়াই আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাই। আৰু তেওঁলোকে বিশেষকৈ যেতিয়া অনাস্থাটো আৰম্ভ কৰাৰ আগতেই তেওঁলোকে কেইবাজনো ৱাৰ্ড মেম্বাৰক তেওঁলোকে অচিক লগাই পেলাই তেওঁলোকে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে, যাতে তেওঁলোকে পাৰ্টিচিপেট কৰিব নোৱাৰে আৰু ভোটদান যাতে কৰিব নোৱাৰে। গোটেইখিনি কমপ্লিট পুলিচ লগাই পেলাই, যদিও ডিষ্ট্ৰিক্ট কমিশ্যনাৰে অনাস্থাটো আয়োজন কৰিছিলে যাতে এই কৰিব পাৰে বুলি, কিন্তু এই দুইজন MLA ভুৱন পেগু আৰু MP প্ৰধান বৰুৱাই চিলাপথাৰ থানাৰ অচিক লগাই পেলাই গোটেই মানে গণতান্ত্ৰিক ব্যৱস্থাটোকে ধ্বংস কৰিছে তাতে। যে এইকাৰণে আমি ভাবিছোঁ যে অন্তত তাৰে কিছুমান মেম্বাৰটো BJPৰ মেম্বাৰো হয়, ৱাৰ্ড মেম্বাৰ কিছুমান নিৰ্দলীয় হয়, যে তেওঁলোকক মানে যিজনক অনাস্থা দিব বিচাৰিছে মানে মেজৰিটি টু থাৰ্ড মেম্বাৰে অনাস্থা দিছে, আৰু মিটিংটো হ'লে অনাস্থাটো গৃহীত হয়। এইকাৰণে মিটিংটো হ'বলৈকে দিয়া নাই। এজনকতো কিডনেপ কৰিছে, এজন মেম্বাৰক মানে কোনোবা জনজাতীয় সংগঠনক লগাই পেলাই কিডনেপ কৰাইছে, আৰু কিছুমানক পুলিচ লগাই এৰেষ্ট কৰাইছে। অকল এইটোৱে নহয়, CC বৰগাঁও যিটো আমাৰ যিটো CC বৰগাঁও যিটো নতুন সমষ্টি হ'ল, এইমতে CC বৰগাঁও যিটো উপজিলা তাৰ কাৰ্যালয়বিলাক CC বৰগাঁৱত হ'ব লাগে, আৰু গভৰ্ণমেণ্টে অৰ্ডাৰো দিছিলে, কিন্তু তাতো এতিয়া CC বৰগাঁৱৰ এই অফিচবিলাক নাপাতি তাক নগাঁৱত। অঁ, এইটো আমি নিন্দা কৰিছোঁ।
অন্ততঃ তেওঁলোকে মানে আইনটো নিজৰ এইটোতো আমি আগৰ পৰাই আমিতো অপ'জ কৰিছোঁ আমাৰ পাৰ্টীয়ে আৰু আগতে আপুনি জানে যে যোৱা 2021 চনৰ ইলেকশ্যনৰ আগতে শিৱসাগৰ যিখন মিটিং হৈছিলে ৰাহুল গান্ধী আহিছিলে তাৰ ৰাহুল গান্ধী নিজেই স্পীচ ৰাখিছে এইটোৰ এগেইনষ্টে যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটোৰ এগেইনষ্টে আমি অকল এতিয়া চৰকাৰে যিটো হোম মিনিষ্টাৰ অমিত শ্বাহে কলিকতাত ক'লে যে কাটো মানে ইমপ্লিমেণ্ট কৰা হ'ব কোনো ৰখাব নোৱাৰে তেওঁ কৈছে এইটো দেশৰ আইন কোনো ৰখাব নোৱাৰে এতিয়া তেওঁলোকে ৰুলছটো উলিয়াব বিচাৰিছে কিন্তু এইটো আমি আইনটোকে আমি আগৰ পৰা অপ'জ কৰি আছোঁ বা এতিয়া ইলেকশ্যনৰ আগতে ৰুলছটো উলিয়াই পেলাই তেওঁলোকে যদি ইমপ্লিমেণ্ট কৰিবলৈ ওলাইছে আমি এইটো আমি অপ'জ কৰিম আমি এইটো ৰাহুল গান্ধী আৰু ইতিমধ্যে মই সেইটো আমি প্ৰতিবাদ কৰিছোঁ কাৰণ বিজেপিয়ে এনেকুৱা কিবাটো কমেণ্ট দিয়ে থাকিব কিন্তু আমাৰ অকল অসমৰ ক্ষেত্ৰত নহয়তো আমাৰ ৰাহুল গান্ধী আপোনাৰ মণিপুৰৰ পৰা গৈ একদম মহাৰাষ্ট্ৰ মুম্বাই পাবগৈ য'ত আমাৰ কিছুমান জেগাত আমাৰ নিজৰ আমাৰ এলায়েন্সৰ চৰকাৰো আছে এতিয়া ৱেষ্ট বেংগলত আমাৰ চৰকাৰ আছে তৃণমূল কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে এইটো তেওঁলোকে যিটো ৰাহুল গান্ধীৰ যিটো ভাৰত জোৰো ন্যায় যাত্ৰাটো আমি অসমত যে আমি তেওঁ আহিব মণিপুৰ নাগালেণ্ডৰ অসমত যে